নমস্কাৰ। আজিৰ দিনটো ভীষণ ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। আজি ৰাজ্যসভাৰ বাবে অসমৰ পৰা দুজনকৈ নতুন সংসদ নিৰ্বাচিত হ'ল। ভাৰতীয় জনতা পাৰ্টিৰ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এগৰাকী আগশাৰীৰ নেতা ৰামেশ্বৰ তেলী আজি ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। তাৰ লগতে বহু বছৰৰ মূৰত 2009 চনৰ পিছত বৰাক উপত্যকাৰ ৰাইজেও এগৰাকী ৰাজ্যসভাৰ সাংসদ পালে। মিছন ৰঞ্জন দাস আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অতি পুৰণি নেতা। 1991 চনতে তেওঁ প্ৰথম বিধায়ক হৈছিল। আজি তেখেতো বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হয়। বৰাক উপত্যকাৰ ৰাইজকো অভিনন্দন জনাইছোঁ আৰু অসমবাসী ৰাইজলৈও মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে দুগৰাকীকৈ সংসদ ৰাজ্যসভাত পঠিয়াবলৈ সমৰ্থ হ'ল। আজিৰ দিনটোতে অসম চৰকাৰে শংকৰদেৱ বঁটাৰ বাবে প্ৰখ্যাত নৃত্য পটীয়সী পদ্মবিভূষণ সোণাল মানসিঙক মনোনীত কৰে। শংকৰদেৱ বঁটা অসম চৰকাৰে আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত সৰ্বোচ্চ বঁটা হিচাপে ধৰা হয়। আগতে এই বঁটা প্ৰতি বছৰে দিয়া হৈছিল। 2008 চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে সিদ্ধান্ত লৈছিল যে এই বঁটা প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হ'ব। 2020 চনত এই বঁটা শেষৰবাৰ দিয়া হৈছিল। 2023 বৰ্ষৰ বাবে সোণাল মানসিঙক আজি কেবিনেটে শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰে। মই পদ্মবিভূষণ সোণাল মানসিঙক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। মাধৱদেৱৰ তিথিৰ বন্ধ অসম চৰকাৰে 23 আগষ্টত ঘোষণা কৰিছিল। কিন্তু বহুজনে আমাক জনালে যে মাধৱদেৱৰ তিথি দৰাচলতে 24 আগষ্টতহে হ'ব। সেইবাবে মাধৱদেৱ তিথিৰ বন্ধটো আমি 24 আগষ্টত দিম। 23 আগষ্ট অফিচ কাৰ্যালয় খোলা থাকিব। অহাকালি অসম বিধানসভাৰ অধিৱেশনো আছে আৰু অহাকালি বিয়লি মই 3 দিনৰ বাবে বৰাক উপত্যকা ভ্ৰমণলৈ যাম। এইবাৰ লোকসভা নিৰ্বাচনত বৰাক উপত্যকাৰ 2খন আসন আমি খুব ধুনীয়াকৈ জয়লাভ কৰিছিলোঁ। বৰাক উপত্যকাৰ ৰাইজক কৃতজ্ঞতা জনাবলৈ বাবেই মই দৰাচলতে 3 দিনৰ বাবে বৰাক উপত্যকালৈ যাম। মই জানো যে শিলচৰৰ ৰাস্তা ঘাট যথেষ্টখিনি বেয়া হৈ আছে। বেয়া হোৱা ৰাস্তাও চাম আৰু নিশ্চিতভাৱে দুৰ্গা পূজাৰ আগতে ৰাস্তা ঘাটবিলাক ভাল কৰাৰ বাবে মই চেষ্টা কৰিম। এতিয়া এটা মই দিশলৈ আহোঁ। যোৱাকালি শিৱসাগৰত ঘটা ঘটনাটোৰ বিষয়ে। ঘটনা আগতে ঘটিছিল। যোৱাকালি শিৱসাগৰৰ ঘটনাটো আমি সমিল মিলেৰে সমাধান কৰোঁ। 2-এজন ব্যক্তিয়ে মোক সুধিছিলে যে মাৰোৱাৰী সমাজৰ ৰাইজে ক্ষমা খোজাৰ প্ৰয়োজন আছিল নেকি। অপৰাধীক কেতিয়াও সমাজে প্ৰশ্ৰয় নিদিয়ে, সেইটো আমি সকলোৱে জানো। শিৱসাগৰৰ ৰাইজে যেতিয়া মাৰোৱাৰী সমাজৰ এগৰাকী কন্যা ডক্টৰ সৰিতা তছনিৱাল ডিব্ৰুগড় মেডিকেল কলেজত নিৰ্মমভাৱে হত্যা কৰিছিল, তেতিয়া মই স্বচক্ষুৰে দেখিছিলোঁ আৰু মই সৰিতা তছনিৱালৰ ঘৰলৈ গৈছিলোঁ। শিৱসাগৰৰ ৰাইজে কি ধৰণে মাৰোৱাৰী সমাজৰ সেইগৰাকী কন্যা সন্তানৰ হকে থিয় দিছিল। আজিও যেতিয়া অসমীয়া ছোৱালী হওক, মাৰোৱাৰী ছোৱালী হওক,
বঙালীৰ ছোৱালী হওক বিহাৰীৰ ছোৱালী হওক ছোৱালী মানে মোৰ নিজৰ ছোৱালী মোৰ সন্তান আমাৰ সকলোৰে সন্তান ছোৱালীজনীৰ বিৰুদ্ধে কিবা এটা হোৱা বা কিবা এটা সংঘটিত কৰাৰ অভিযোগ আহিল ৰাইজ ক্ষোভিত হ'ল আৰু সেই ক্ষোভ পৰীক্ষণ কৰাৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা খুজিলোঁ বিষয়টো নিষ্পত্তি হ'ল আৰু ৰাইজৰ ওচৰত ক্ষমা খুজিলে কোনো মানুহ সৰু নহয় আজি ৰাতিপুৱা মই সংবাদমেল এখনত কৈছিলোঁ যে ছোৱালী এগৰাকীক ন্যায় দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীও যদি আঁঠুকাৰি ক'ৰবাত ক্ষমা খুজিব লাগে সেই কাম কৰোঁতে আমি কুণ্ঠাবোধ কৰিব নালাগে মই যিসকলে ভাবিছে মনত যে মাৰোৱাৰী সমাজৰ মানুহে ক্ষমা খোজাটো আমাৰ স্বাভিমানত আঘাত আহিলে মই তেওঁলোকক অসমীয়া আৰু মাৰোৱাৰী সমাজ শিৱসাগৰত বহু দিনৰ পৰা একেলগে আছে আৰু আমি একেলগে থাকিবও লাগিব কাৰণ মাৰোৱাৰীসকল আমি এটা কথা প্ৰত্যেক দিনাই তেওঁলোকক আমি অনা অসমীয়া বুলি কোৱাৰো প্ৰয়োজন নাই কাৰণ অসমৰ মাটিতেই তেওঁলোকৰ জন্ম হৈছে আমাৰ মেডিকেল কলেজ আমাৰ নাৰ্ছিং হোমবিলাকতে তেওঁলোকৰ ল'ৰা ছোৱালী জন্ম হৈছে আৰু সদায় অনা অসমীয়া বুলি কৈ থাকিলে তেওঁলোকেও মনত কষ্ট পায় আমি ভাবো সকলোকে আমি আদৰি যাব লাগে আদৰণি জনাব লাগে আমি যদি চাওঁ অসমৰ মাৰোৱাৰী সমাজৰ অসমৰ সমাজ জীৱনৰ প্ৰতি প্ৰভূত বৰঙণি আছে জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ চিৰনমস্য চন্দ্ৰকুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা হৰিবিলাস আগৰৱালা আদিয়ে অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনলৈ অনন্য বৰঙণি আগবঢ়াই থৈ গৈছে নলবাৰী শ্যাম সুন্দৰ জালান চিৰঞ্জীৱ জৈন কমল জৈন আদিয়ে অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে আজিও ডিব্ৰুগড়ৰ কানৈ কলেজকে ধৰি বহুবিলাক অসমত শিক্ষানুষ্ঠান আছে যি মাৰোৱাৰী সমাজৰ দান বৰঙণিৰে নিৰ্মাণ হৈছে মই ভাবো সকলোকে জিন যাবলৈ সুবিধা দিব লাগে মই শিৱসাগৰৰ ৰাইজক আহ্বান জনাম ইতিমধ্যে তেওঁলোকে নিজেও কৈছে যে আমাৰ কাজিয়া পেচাল বা ক্ষোভ অভিমান আমাৰ সমাপ্ত হ'ল আৰু আমি আগত যেনেকৈ আছিলোঁ তেনেকেই থাকিম মই পুনৰবাৰ এই ঘটনাটো সাম কটাৰ বাবে আৰু সকলোৱে সাম কটাত সহায় কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ শিৱসাগৰৰ ৰাইজেও এগৰাকী ছোৱালীৰ হৈ মাত মতাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাম এতিয়া মই দুটা নতুন কথালৈ আহিম শিৱসাগৰত এগৰাকী ছোৱালীৰ অপমান কৰা বা তেওঁক সন্মান হানি কৰাৰ ঘটনা হ'ল শিৱসাগৰৰ ৰাইজে ক্ষোভত ছোৱালীজনীৰ সন্মান ৰক্ষাৰ্থে ৰাজপথত নামি আহিল কিন্তু নাৰীৰ ওপৰত অত্যাচাৰ ই অকল শিৱসাগৰত হোৱা এক ব্যতিক্ৰমী ঘটনা নহয় লোকসভাৰ নিৰ্বাচনৰ পিছতে মই অত্যন্ত উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰিছোঁ যে নামনি অসম আৰু মধ্য অসমত ছোৱালীৰ ওপৰত আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত কৰবাত যেন অত্যাচাৰ বাঢ়িছে যোৱা ৩ মেৰ নিশা ধন আলী তালুকদাৰৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে দুধনৈত এগৰাকী বড়ো সম্প্ৰদায়ৰ ১৫ বছৰীয়া কিশোৰীক গণ ধৰ্ষণ কৰে এই ঘটনাৰ যেতিয়া প্ৰতিবাদ কৰিবলৈ কিশোৰীগৰাকীৰ ভাতৃ হিৰণময় খাখলাৰী ওলাই আহিল হিৰণময় খাখলাৰীক ধন আলী তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলে নিৰ্মমভাৱে মাৰধৰ কৰে আৰু তেওঁৰ তাতেই তেওঁৰ মৃত্যু হয় বৰপেটা জিলাত কয়াকুছি বামুণবৰী গাঁৱত 14 মেত সংঘবদ্ধভাৱে জহুৰ খাঁ নামৰ এজন দুৰ্বৃত্তৰ নেতৃত্বত আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ হয় প্ৰণৱ দাস বিকাশ দাস মৌচম দাস
কণজ্যোতি তালুকদাৰ গুৰুতৰভাৱে আহত হয়। যোৱা 23 মে তাৰিখে লখিমপুৰত মোবাইল চুৰি গোচৰত অভিযুক্ত চোৰ এজনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এদল সন্দেহযুক্ত নাগৰিকে লখিমপুৰ থানাৰ ওপৰতে আক্ৰমণ চলায়। লাষ্টত আৰক্ষীয়ে শূন্যত গুলী চলাবলগীয়া বাধ্য হয়। 7 জুন তাৰিখে কোকৰাঝাৰৰ ফকিৰাগ্ৰাম থানাৰ নামপাৰা গাঁৱত নাৰাহী তকদিৰ আল্লাহু আকবৰ ধ্বনি দি কোচ ৰাজবংশী গাঁওখনৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত পৰেশ বৰ্মন, নিপেন বৰ্মন, শুকুনি বৰ্মন, বিশ্বজিৎ দাস, নৱকান্ত বৰ্মন, সুশান্ত বৰ্মন, পৰমেশ্বৰ বৰ্মন, মিণ্টু দাস, মিনতী বৰ্মনকে ধৰি 11জন লোক আঘাতপ্ৰাপ্ত হয়। যোৱা মাজবাটত 22 জুন তাৰিখে মাজবাটত এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ কিশোৰী মুস্তাক আহমেদ, মহিদুল ইছলাম, আফিজুল আলী, ছাদ্দাম আলী আৰু আছাম আহমেদে দলবদ্ধভাৱে ধৰ্ষণ কৰে। ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ এগৰাকী কিশোৰী যোৱা 22 জুন তাৰিখে একেধৰণৰ এজন ব্যক্তিয়ে যৌন নিৰ্যাতন চলায়। ঢেকিয়াজুলিতে 24 জুন তাৰিখে অৰুণ চাহ বাগিচাত শ্বহীদুল ইছলাম নামৰ এজন দুৰ্বৃত্তই চাহ জনজাতি সম্প্ৰদায়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বলৎকাৰ কৰে। টিউচনৰ পৰা উভতি অহাৰ সময়ত দুৰ্বৃত্তটোৱে এই কাণ্ড সংঘটিত কৰে। 27 জুন তাৰিখে শোণিতপুৰ জিলাৰ ঠেলামাৰা গাঁৱত এগৰাকী 14 বছৰীয়া 9ম শ্ৰেণীৰ ছাত্ৰীক আনাৰুল খাল নামৰ এটা দুৰ্বৃত্তই যৌন নিৰ্যাতন কৰে। ঠিক একেধৰণে ঢেকিয়াজুলিৰ এলোকেডি কলেজৰ ছাত্ৰী নিবাসতো একেধৰণৰ লোকে 28 জুনত প্ৰৱেশ কৰে। যোৱা 29 জুনত এগৰাকী দুৰ্বৃত্তই 22 বছৰীয়া কিশোৰীক বাইহাটা চাৰিআলিৰ ভুমুলাহাটিত ধৰ্ষণৰ অপচেষ্টা চলায় আৰু এই ঘটনাত বাধা দিব চেষ্টা কৰোঁতে কিশোৰীগৰাকীৰ পিতৃকো দুৰ্বৃত্তই আক্ৰমণ কৰে। পিছত আব্দুল কালাম নামৰ এজন অভিযুক্তক স্থানীয় ৰাইজে আটক কৰে। যোৱা 29 জুনত ঢেকিয়াজুলিৰ হুগ্ৰীজুলিত এগৰাকী বড়ো যুৱতীক নিজকে হিন্দু বুলি পৰিচয় দি চিৰাজুলিৰ নাই চালি নামৰ এজন যুৱকে ফুচলাই মাতি আনি ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কত অপকৰ্মত লিপ্ত হ'বলৈ চেষ্টা চলায়। যোৱা 26 জুনত ধুবুৰীৰ গোলোকগঞ্জৰ নালিয়াত এখন কোচ ৰাজবংশী গাঁৱত সন্দেহযুক্ত নাগৰিকে ভয়ংকৰ আক্ৰমণ কৰে। যোৱা 30 জুনত বৰপেটা জিলাৰ সৰভোগৰ ৰহা ঘোগামাৰী গাঁৱৰ ৰাজহুৱা শ্মশান এখনৰ গেট ভাঙি শ্মশানৰে মাটি দখলৰ প্ৰচেষ্টা চলে। যোৱা 1 জুলাই তাৰিখে ঠেলামাৰাৰ কাঠনিবাৰী গাঁৱত শামছুল ইছলাম ওৰফে বাবুল আলী নামৰ এটা লম্পটে এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতন চলায়। যোৱা 6 জুলাইত শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই দিলদাৰ হুছেইনে। দুৰ্বৃত্তগৰাকীক পিছত গ্ৰেপ্তাৰ কৰা হয়। যোৱা 23 জুলাইত গোৱালপাৰা জিলাৰ মাটিয়াৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাও আমি সকলোৱে অৱগত। পুলিচে পিছত অপৰাধীক গ্ৰেপ্তাৰ কৰে। যোৱা 20 জুলাইত মঙলদৈ ৰামহৰিৰ এগৰাকী কিশোৰীক ছাজেল আলী নামৰ এটা দুৰ্বৃত্তই ফুচুলাই পলোৱাৰ চেষ্টা কৰে। আৰক্ষীয়ে পিছত ছাজেল আলীক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ ঢিঙত স্প্ৰে মাৰি আমাৰ মহিলাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাও আপোনালোক অৱগত। যোৱা 28 জুলাইত হাজোৰ জাপিয়াৰ হিলদীবাৰীত ইব্ৰাহিম আলী নামৰ এটা দুৰ্বৃত্তই এগৰাকী 16 বছৰীয়া কিশোৰীৰ ওপৰত যৌন আতিশায্য চলায়। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰি পলাই আহে। যোৱা 2 আগষ্টৰ নিশা ঢেকিয়াজুলিৰ বৰচলাৰ কটা শিমলু গাঁৱত
আসামিক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দল এটাক একেধৰণে ৩৫জনীয়া দল এটাই আক্ৰমণ চলায়। মোৰ সমষ্টিৰে আজাৰাত এগৰাকী যুৱতীক পৰম আলী নামৰ এটা দুৰ্বৃত্তই যোৱা ১৪ আগষ্টত ফুচলাই অপহৰণ কৰি লৈ যায়। যুৱতীগৰাকী বৰ্তমান উদ্ধাৰ হৈছে। ঠিক তেনেকে বৰপেটাৰ ডঙৰকুছি গাঁৱত ১৭ আগষ্টত আৰু যোৱা ১৯ আগষ্ট অৰ্থাৎ যোৱাকালি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰীক বদৰুজ জামান ফাৰুক নামৰ এজন অটো চালকে যৌন নিৰ্যাতন চলোৱাৰ বাতৰিও মোৰ সন্মুখলৈ আহিছে। মই ভাবো যে হিন্দুৱে হওক মুছলমানে হওক যি জাতিৰে নহওক কিয় বা যি সম্প্ৰদায়ৰে নহওক কিয় যেতিয়া নাৰীৰ ওপৰত অত্যাচাৰ চলায় আমি সকলোৱে গৰজি উঠিব লাগে। শিৱসাগৰৰ ৰাইজে আমাক এটা উদাহৰণ দেখুৱালে, কিন্তু বাকী অঞ্চলত আমি গৰজি উঠা নাই। সামাজিক মাধ্যমতো এই কথাবিলাকে স্থান নাপায় আৰু আমাৰ বাতৰি কাকততো কেতিয়াও এই ঘটনাবিলাকে প্ৰথম পৃষ্ঠাত স্থান নাপায়। মই ভাবো যে এনেকুৱা ঘটনাবিলাকৰ বিৰুদ্ধে এটা সামাজিক প্ৰতিৰোধ আমি নিৰ্মাণ কৰিব লাগে। পুলিচে পুলিচৰ কাম কৰিছে। মই কোৱা প্ৰত্যেকটো ঘটনাৰ অপৰাধীক পুলিচে গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিব, আমি আদালতৰ ওচৰত লৈ যাম। কিন্তু সামাজিক মাধ্যমত আমি যদি প্ৰতিটো ঘটনাৰ বিৰুদ্ধে গৰজি থাকো, হয়তো বহুত কথা মই ক'বও পৰা নাই, মোৰ হাতত হয়তো বহুবিলাক ঘটনাৰ তথ্যও নাই। হয়তো ডিব্ৰুগড়তো এনেকুৱা ঘটনা ঘটিছে, কৰবাত নগাঁৱতো ঘটিছে, মৰিগাঁৱতো ঘটিছে, লখিমপুৰতো ঘটিছে। হয়তো আন যিকোনো সম্প্ৰদায়ৰ ল'ৰা বা যুৱকো তাত জড়িত আছে। কিন্তু এনেধৰণৰ ঘটনাবিলাকেও সামাজিক মাধ্যমত স্থান পাব লাগে। ৰাইজে তাৰ বিৰুদ্ধেও প্ৰতিবাদ দেখুৱাব লাগে। শিৱসাগৰৰ ৰাইজে এটা উদাহৰণ দেখুৱালে, কিন্তু বৰপেটা, ঢেকিয়াজুলি, দুধনৈ এই গোটেই ঘটনাবিলাকতো যদি আমি গৰজি উঠো